অভিজ্ঞ চৰিত্ৰ নাৰায়ণ লাহনকে আদি কৰি দলৰ নেতাসকল মাতাই নাম ল'লে দেৰি হ'ব, কাৰণ আমাৰ মাননীয় ৰাজ্যিক সভাপতি মহোদয় ভাষণ শুনিবলৈ আপোনালোকে আবেগেৰে ৰৈ আছে সাংবাদিক বন্ধুসকল আৰু সন্মুখত থকা আমাৰ জিলা পৰিষদ আৰু AP পাৰ্টীসকল। এই AP আৰু জিলা পৰিষদৰ পাৰ্টীসকলক শুভেচ্ছা জনাইছোঁ। ৰাইজেও আশীৰ্বাদ দিব, তেওঁলোক যাতে জয়ী হৈ ৰাইজৰ কাম কৰিব লাগিব, কাৰণ BJP হ'ল সাধাৰণ মানুহৰ দল। BJPয়ে দুখীয়া মানুহৰ কাৰণে চিন্তা কৰে, সাধাৰণ মানুহৰ কাৰণে চিন্তা কৰে। BJPয়ে উন্নয়নৰ কথা চিন্তা কৰে, BJPয়ে চাহ বাগিচাৰ ৰাইজৰ কথা চিন্তা কৰে। দুখীয়া দৰিদ্ৰ মানুহ যেতিয়ালৈকে উন্নতি শিখৰলৈ নাযাব তেতিয়ালৈকে ৰাজ্যখন বা ৰাষ্ট্ৰখন কেতিয়াও উন্নতি নহয়। এই ধাৰাত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সবকা সাথ সবকা বিকাশ নীতিৰে আমি BJP দলৰ সকলো কাম কাজ চলাই আছো, সকলো আঁচনি দি আছো। আৰু এতিয়া আমাৰ সকলো বিকাশ হ'ব লাগিব। পঞ্চায়তৰ ক্ষমতা অহাৰ লগে লগে আমাৰ সকলো স্তৰত যদি ক'ৰবাত কিবা থাকি গৈছে, আমি এই বছৰৰ ভিতৰত সকলো আঁচনি আমি কাৰ্যকৰী কৰিম। কোনো মানুহৰ মনত অশান্তি দিয়াটো আমাৰ দলৰ লক্ষ্য নহয়। ভোট দিয়ক বা নিদিয়ক, আমি সকলোৰে কাৰণে আমি কাম কৰিম। আমাৰ লক্ষ্য সেইটো যে ৰাজ্যখনৰ সকলোৰে কাৰণে কাম কৰাটো আমাৰ লক্ষ্য আছে। গতিকেলৈ এটি বিহুগীত কলিৰে মোৰ বক্তব্য সামৰণি মাৰিম। মই আপোনালোক সকলোকে এই অহা 2 তাৰিখৰ নিৰ্বাচনটোৰ আন্তৰিকতাই আপোনালোকে নিজে জিকিবৰ কাৰণে, জনসাধাৰণ জিকিবৰ কাৰণে, দুখীয়া ৰাইজ জিকিবৰ কাৰণে, বঞ্চিত ৰাইজ জিকিবৰ কাৰণে পদুম ফুল আৰু হাতীত ভোট দিব। ৱাৰ্ড মেম্বাৰসকল আমি সমৰ্থন কৰিছোঁ। কাৰোবাৰ ৰেডিঅ', কাৰোবাৰ দুখিলা পাত, কাৰোবাৰ টিটিকলি পাত আছে, সেইখিনি নিজৰ নিজৰ ৱাৰ্ডত আপোনালোকে চাই ল'ব। গতিকেলৈ মোৰ AP ক'ৰবাত হাতী পাব, ক'ৰবাত পদুম ফুল পাব, জিলা পৰিষদ পদুম ফুল পাব, ক'ৰবাত হয়তো হাতীও পাব। গতিকেলৈ আমাৰ এই জিলা পৰিষদ আৰু AP সকলক আপোনালোকে বহুমূলীয়া ভোট দিব বুলি মই আশা ৰাখিলোঁ। গতিকেলৈ মই এতিয়া মাননীয় ৰাজ্যিক সভাপতি ডাঙৰীয়াই ভাষণ দিব। মই তেখেতলৈ বাক্য ফোন বা আমি তেখেতৰ বক্তব্য শুনিবলৈ বৰ আশাৰে বাট চাই আছোঁ। মই সকলোকে ধন্যবাদ জনালোঁ। এই বেলি বিহুতি ৰমকে জমকে পদুম ফুল ফুলি বৰৈ বতৰ, এই পদুম ফুলৰ গোন্ধ পাই গেছ হাততে নাই, গছত ভাগি যায় জাহাজৰ মটৰ। এতিয়া এইবিলাক চব ভাঙি গ'ল, সেইবিলাক নাই। গেছে হওক, হাতে হওক, জাহাজে হওক, এতিয়া চিনো কাম নাইকিয়া হৈছে। এইবিলাক মানুহে গছত ভাঙি একেবাৰে নৈত উটুৱাই দিছিলে, নহয় জানো? ওচৰত থকা বিশাল বিপদ যি আছে। গতিকে বিহুত এতিয়া সেইফালে এতিয়া আমাৰ সকলোৱে আশা পূৰণ হ'ব, আমাৰ সকলোৱে মনত আনন্দ হ'ব। এইদৰে আনন্দৰে সকলোৱে আমি জিলাত জীয়াই থাকিব লাগিব। সকলো জাতি জনগোষ্ঠী বিভিন্ন ধৰণৰ ইয়াত অসমীয়া জাতিৰ বৈশিষ্ট্য আছে। আমি একত্ৰিত হৈ আমি জীয়াই থাকিম। সকলোকে শুভেচ্ছা জনালোঁ। সকলোৱে মনৰ আশা পূৰণ হওক তাকে কামনা কৰি মোৰ দুআষাৰ ইমানকে সামৰণি মাৰিলোঁ। ভাৰত মাতা কি, BJP, AGP, জিলা পৰিষদ পাৰ্টি জিন্দাবাদ, AP পাৰ্টি জিন্দাবাদ, চৰাইবাৰীৰ সমূহ ৱাৰ্ড মেম্বাৰ পাৰ্টি জিন্দাবাদ, নৰেন্দ্ৰ মোদী জিন্দাবাদ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, দিলীপ শইকীয়া জিন্দাবাদ, দিলীপ শইকীয়া জিন্দাবাদ। ধন্যবাদ। সন্মানীয় অসম চৰকাৰৰ মন্ত্ৰী চৰ্দাৰ যোগেন মোহন ডাঙৰীয়ালৈ তেখেতে আগবঢ়োৱা বক্তব্যৰ বাবে ধন্যবাদ জনাইছোঁ। আৰু ইয়াৰ পিছতেই আমি পুনৰ সম্বৰ্ধনা কাৰ্যসূচীলৈ ঘূৰি যাব বিচাৰিছোঁ। আমাৰ স্থানীয় গোটৰ সন্মানীয় সভাপতি 163 নং লাকুৱা চপ্ৰাই মণ্ডলৰ গোটৰ সন্মানীয় সভাপতি বিমল নাৰায়ণ ডাঙৰীয়া মঞ্চত আহিবৰ বাবে অনুৰোধ জনাইছোঁ। আৰু আমাৰ ৰাজ্যিক সভাপতি সন্মানীয় দিলীপ শইকীয়া ডাঙৰীয়াই তেখেতক সম্বৰ্ধনা জনাব। আৰু ইয়াৰ পিছতেই আমাৰ মাজত থকা প্ৰবীণ গুৰু ডাঙৰীয়া আমাৰ মাজত আছে, চাওতাল ছাত্ৰ সন্থাৰ প্ৰাক্তন সাংগঠনিক সম্পাদক, তেখেতে আমাৰ সন্মানীয় সভাপতি ডাঙৰীয়াক সম্বৰ্ধনা জনাব বিচাৰিছে। আৰু ইয়াৰ পিছতে আজি এই নিৰ্বাচনী প্ৰচাৰ সভাৰ মুখ্য আকৰ্ষক আমাৰ সন্মানীয় অসম ৰাজ্যিকৰ সভাপতি চৰ্দাৰ শ্ৰীযুত দিলীপ শইকীয়া ডাঙৰীয়াক আজি এই নিৰ্বাচনী প্ৰচাৰৰ ওপৰত বক্তব্য ৰাখিবৰ বাবে অনুৰোধ জনাইছোঁ।
ভালে আছে সকলে? খবৰ ভাল? ইমান নে ইমান? ইমান বঢ়িয়া। ইমান যদি ভাল, মোৰ লগত একেলগে আই অসমী আৰু মা ভাৰতীৰ জয় জয়কাৰ কৰাৰ বাবে মোৰ লগত একেলগে সকলোৱে যিমান আপোনালোকৰ বজ্ৰকণ্ঠ আছে, বজ্ৰকণ্ঠেৰে মোৰ লগত একেলগে ক'বলৈ চেষ্টা কৰিব। ভাৰত মাতা কি, ভাৰত মাতা কি, ভাৰত মাতা কি, জয় আই অসম, জয় আই অসম। বিজেপি জিন্দাবাদ, বিজেপি জিন্দাবাদ, এজিপি জিন্দাবাদ, এজিপি জিন্দাবাদ, নরেন্দ্র মোদী জি জিন্দাবাদ, নরেন্দ্র মোদী জি জিন্দাবাদ, জেপি নड्डा जी जिंदाबाद, জেপি नड्डा जी जिंदाबाद, ডক্টর হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জিন্দাবাদ, ডক্টর হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জিন্দাবাদ, অতুল বৰা ডাঙৰীয়া জিন্দাবাদ। বহুত বহুত ধন্যবাদ। আজিৰ এই বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত আমাৰ সৈতে উপস্থিত থকা মাহমৰা সমষ্টিৰ জনপ্ৰিয় বিধায়ক তথা অসম চৰকাৰৰ সন্মানীয় কেবিনেট মন্ত্ৰী, আমাৰ দলৰ এগৰাকী জ্যেষ্ঠ নেতা শ্ৰী যোগেন মোহন ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা আমাৰ সকলোৰে মৰমৰ এগৰাকী নেতা, অসম চৰকাৰৰ সন্মানীয় কেবিনেট মন্ত্ৰী ভাতৃপ্ৰতিম ৰূপেশ গোৱালা ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা আমাৰ প্ৰাক্তন সাংসদ তথা আমাৰ দলৰ বৰ্তমান ৰাজ্যিক সমিতিৰ সন্মানীয় উপসভাপতি তপন কুমাৰ গগৈ ডাঙৰীয়া, আমাৰ জিলা সমিতিৰ সন্মানীয় সভানেত্ৰী নিতুমণি প্ৰধান ডাঙৰীয়ানী, চাহ মৰ্চাৰ সন্মানীয় সভাপতি দুলেন নায়ক ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা আমাৰ অসম গণ পৰিষদ দলৰ এগৰাকী জ্যেষ্ঠ নেতা, আমাৰ দাদা সদৃশ প্ৰাক্তন কেবিনেট মন্ত্ৰী অসম চৰকাৰৰ হিৰণ্য কোঁৱৰ ডাঙৰীয়া, আমাৰ প্ৰাক্তন বিধায়িকা, আমাৰ দলৰ এগৰাকী জ্যেষ্ঠ কাৰ্যকৰ্তা নৱনীতা সন্দিকৈ ডাঙৰীয়ানী, আমাৰ গোৰ্খা ডেভেলপমেণ্ট কাউন্সিলৰ সভাপতি অধ্যক্ষ প্ৰেম তামাং ডাঙৰীয়া, আমাৰ প্ৰভাৰী জিলাৰ সুভাষ দত্ত ডাঙৰীয়া, আমাৰ CM নাই, আমাৰ বিনোদ বসুমতাৰী ডাঙৰীয়া, ইয়াম BKC, আমাৰ নৱ বৰুৱা, অনুপ সিং ৰাজপুৰোহিত ডাঙৰীয়া, আমাৰ দলৰ এগৰাকী জ্যেষ্ঠ কাৰ্যকৰ্তা, আমাৰ মাজত উপস্থিত থকা দিলীপ কোঁৱৰ ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা নাৰায়ণ লাহন ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা মীনা চাহু ডাঙৰীয়ানী, আমাৰ মাজত উপস্থিত থকা লক্ষ্মীনাথ কাছা ডাঙৰীয়া, তিলক চন্দ্ৰ নেওগ ডাঙৰীয়া, অৰূপ দত্ত ডাঙৰীয়া, তাৰাচন্দ আগৰৱাল ডাঙৰীয়া, মন্টু কুমাৰ ডাঙৰীয়া, গিৰীন গগৈ ডাঙৰীয়া, নন্দকিশোৰ বৰাইক ডাঙৰীয়া, প্ৰাঞ্জল গগৈ ডাঙৰীয়া, পুৰবী বৰা ডাঙৰীয়ানী, ত্ৰৈলোক্য গগৈ ডাঙৰীয়া, সুৰেশ ফুকন ডাঙৰীয়া, হিমাংশু গগৈ ডাঙৰীয়া প্ৰমুখ্যে আমাৰ সোণাৰী বিধানসভা সমষ্টিৰ চাৰিওগৰাকী জিলা পৰিষদৰ প্ৰাৰ্থী আৰু মাহমৰা সমষ্টিৰ চাৰিওগৰাকী জিলা পৰিষদৰ প্ৰাৰ্থী, লগতে আমাৰ বিভিন্ন AP মেম্বাৰত প্ৰতিদ্বন্দ্বিতা কৰা আমাৰ সন্মানীয় প্ৰাৰ্থীসকল, শ্ৰদ্ধাৰ ৰাইজ, আই মাতৃসকল, যুৱ বন্ধু বান্ধৱীসকল, মোৰ জ্যেষ্ঠসকল, সকলোকে মই মোৰ আন্তৰিক শ্ৰদ্ধা সেৱা জনাইছোঁ আৰু লগতে অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ আন্তৰিক ওলগ প্ৰীতি আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যোৱা নিশা মই ডিব্ৰুগড়ত আছিলোঁ।
চাবুৱা লাহোৱালত মিটিং কৰিছিলোঁ আবেলি সময়ত আৰু নিশা মই গৈ গুৱাহাটী পাইছিলোঁ পুৱাই আৰু ৰাতিপুৱাই গুৱাহাটীত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সৈতে আমাৰ জ্যেষ্ঠ নেতৃবৃন্দৰ লগত একেলগে আমাৰ দলৰ পঞ্চায়ত নিৰ্বাচনৰ যি সংকল্প পত্ৰ ভিজন ডকুমেণ্ট বা আমি যাক মেনিফেষ্টো বুলি কওঁ এই মেনিফেষ্টো উন্মোচন কাৰ্যসূচীত আছিলোঁ আৰু তাৰ পৰা পোনে পোনে মই ডিব্ৰুগড়ত উপস্থিত হৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আপোনালোকৰ যি মৰম আপোনালোকৰ যি আশীৰ্বাদ আমাৰ দলৰ প্ৰতি আমি দেখিছোঁ, আপোনালোকৰ মুখত যি হাঁহি বিৰিঙি আছে ইয়াৰ পৰাই মই অনুমান কৰিছোঁ যে মাহমৰা সোণাৰী সমষ্টিত প্ৰতিটো জিলা পৰিষদ আৰু প্ৰতিটো আঞ্চলিক পঞ্চায়তৰ আমাৰ দলৰ NDAৰ মনোনীত প্ৰাৰ্থী ব্যাপক ব্যৱধানত ৰাইজৰ আশীৰ্বাদেৰে জয়যুক্ত হ'ব। পঞ্চায়ত নিৰ্বাচন, পঞ্চায়তী ৰাজ ব্যৱস্থা। এই পঞ্চায়তী ৰাজ ব্যৱস্থা পুনতে আৰম্ভ হৈছিল 1992 চনত। ভাৰতবৰ্ষৰ সংবিধানৰ 73 সংখ্যক সংবিধান সংশোধনীৰ জৰিয়তে ভাৰতবৰ্ষত এই পঞ্চায়তী ৰাজ ব্যৱস্থাৰ পঞ্চায়তী ৰাজ শাসনৰ আৰম্ভণি হৈছিল। আমি সকলোৱে জানো কেন্দ্ৰ চৰকাৰ, ৰাজ্য চৰকাৰ আৰু গ্ৰামাঞ্চলৰ ৰাইজৰ বাবে গ্ৰামাঞ্চলৰ ৰাইজৰ জৰিয়তে এখন লোকেল সেল্ফ গভৰ্ণমেণ্ট বুলি যাক কোৱা হয়, এখন নিজৰ স্থানীয় চৰকাৰ, এই চৰকাৰখন গঠন কৰাৰ মাধ্যমত আমি আমাৰ যি উন্নয়ন, গ্ৰামাঞ্চলৰ যি বিকাশ আৰু দীৰ্ঘদিনীয়া যিবিলাক সমস্যা, এই সমস্যাবিলাকৰ শীঘ্ৰে সমাধান কৰি গ্ৰামাঞ্চলত বসবাস কৰা প্ৰতিগৰাকী ৰাইজক যাতে আমি মৰ্যাদাৰে জীৱন নিৰ্বাহ কৰাৰ কাৰণে সুযোগ দিব পাৰোঁ, তেওঁলোকৰ জীৱনত যাতে তেওঁলোকৰ প্ৰয়োজনীয় যিমান সম্ভৱ হয় সকলো সম্ভৱপৰ সুবিধা প্ৰদান কৰিব পাৰোঁ, তাৰ কাৰণে এই পঞ্চায়তী ৰাজ ব্যৱস্থা আমাৰ দেশত প্ৰৱৰ্তন হৈছে। পঞ্চায়তী ৰাজ ব্যৱস্থাৰ জৰিয়তে ক্ষমতাৰ বিকেন্দ্ৰীকৰণ, ডিচেন্ট্ৰেলাইজেশ্যন অফ পাৱাৰ। ক্ষমতাৰ বিকেন্দ্ৰীকৰণ মানে আমি কিবা এটা কামত যদি আমাক কিবা এটা প্ৰয়োজন হয়, কিবা এখন আঁচনি লাগে, কিবা এটা যদি স্কিম আমি এপ্ৰুভ কৰিব লাগে, তেনেহ'লে আমি দিছপুৰলৈ দৌৰিব লাগে। দিছপুৰে যদি কৰিব নোৱাৰে, দিছপুৰৰ আওতাৰ ভিতৰত নাথাকে, তেনেহ'লে আমি দিল্লীলৈ দৌৰিব লাগে। এই দিছপুৰ দিল্লীলৈ দৌৰাৰ পৰিৱৰ্তে আমি যাতে আমাৰ নিজৰ অঞ্চলত গাঁও পঞ্চায়তৰ মাধ্যমত, আঞ্চলিক পঞ্চায়তৰ মাধ্যমত আৰু জিলা পৰিষদৰ মাধ্যমত যাতে আমি আমাৰ গাঁৱৰ সমস্যাবিলাক পৰ্যায়ক্ৰমে সমাধান কৰিব পাৰোঁ, তাৰ কাৰণে এই স্থানীয় চৰকাৰখন নিৰ্বাচিত কৰাৰ বাবে পঞ্চায়তী ৰাজ ব্যৱস্থাই আমাক এই অধিকাৰ প্ৰদান কৰিছে। চৰ্দাৰ ৰাইজ, আই মাতৃসকল, এই পঞ্চায়তী ৰাজ ব্যৱস্থাৰ মূল লক্ষ্য কি? পূজ্য মহাত্মা গান্ধীয়ে কৈছিল যে ভাৰতবৰ্ষত ৰাম ৰাজ্য প্ৰতিষ্ঠা কৰিব লাগে, ভাৰতত গ্ৰাম স্বৰাজ আহিব লাগে আৰু গ্ৰাম স্বৰাজৰ মাধ্যমত ভাৰতবৰ্ষত গ্ৰামোদয় হ'ব লাগে। গ্ৰামোদয় মানে গাঁৱৰ উদয় আৰু লক্ষ্য বা সংকল্প। গ্ৰামোদয়ৰ জৰিয়তে পূজ্য বাপুৱে এই সংকল্প ভাৰতবাসীক দি থৈ গৈছে। পূজ্য বাপুৰ গ্ৰামোদয়ৰ সংকল্পৰ পিছত আমি সকলোৱে জানো এজন ভাৰতবৰ্ষৰ অতি জনপ্ৰিয় সৰ্বোদয়ী নেতা আচাৰ্য বিনোবা ভাবে ডাঙৰীয়াই তেখেতে কৈছিল যে গ্ৰামোদয়ৰ লগত যদি আমি একেলগে মিলি আন এটা সংকল্প লওঁ যে গ্ৰামোদয়ৰ লগতে সৰ্বোদয়ো হ'ব লাগিব, সকলোৰে উন্নয়ন হ'ব লাগিব, সমভাৱে উন্নয়ন হ'ব লাগিব। সেইকাৰণে আন এটা সংকল্প আচাৰ্য বিনোবা ভাবে ডাঙৰীয়াৰ জৰিয়তে ভাৰতবৰ্ষৰ এই পঞ্চায়তী ৰাজ ব্যৱস্থাটোত সংযোজন কৰা হ'ল সৰ্বোদয়। আৰু পৰৱৰ্তী সময়ত আমি সকলোৱে জানো আমাৰ জনসংঘৰ পূজ্য প্ৰতিষ্ঠাপক
পণ্ডিত দীনদয়াল উপাধ্যায় ডাঙৰীয়াই যেতিয়া জনসংঘ প্ৰতিষ্ঠা কৰিছিল তেতিয়া এটা লক্ষ্য নিৰ্ধাৰণ কৰিছিল যে আমি গ্ৰামাঞ্চলৰ ৰাইজৰ উন্নয়নৰ কাৰণে পিছপৰা অৱহেলিত বঞ্চিত শোষিত যিবিলাক ব্যক্তি গাঁও অঞ্চলত সুবিধাৰ পৰা বঞ্চিত হৈ আছে সেইসকলক যদি আগবঢ়াই লৈ যাব লাগে একেবাৰে দুৰ্বল শ্ৰেণীৰ শেষৰটো লাইনৰ শেষৰজন ব্যক্তিক যদি সামাজিক মৰ্যাদাৰে জীয়াই থকাৰ অধিকাৰ দিব লাগে তেওঁলোকক যদি অৰ্থনৈতিক সুৰক্ষা দিব লাগে তেওঁলোকক যদি আমি স্বাধীনভাৱে জীয়াই থকাৰ সুবিধা দিব লাগে তেনেহলে অন্তোদয় আমাৰ আন এটা সংকল্প হোৱাটো উচিত অন্তোদয় মানে অন্তৰ উদয় একেবাৰে দুৰ্বলজনৰ আমি সবলতাৰে তেওঁক ৰূপান্তৰ কৰা আৰু পৰৱৰ্তী সময়ত দীনদয়াল উপাধ্যায় ডাঙৰীয়াৰ যি সৰ্বোচ্চ অন্তোদয় নীতি সেই নীতিক আৰু এটা মাত্ৰা প্ৰদান কৰিলে আমাৰ সকলোৰে প্ৰিয় নেতা প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই ক'লে যে গ্ৰামোদয় হ'ব লাগিব সৰ্বোদয় হ'ব লাগিব আৰু অন্তোদয় হ'ব লাগিব তাৰ লগত কিন্তু ৰাষ্ট্ৰোদয় হ'ব লাগিব এই 4 নম্বৰ যিটো সংকল্প সেই সংকল্প বাজপেয়ী ডাঙৰীয়াই ভাৰতবৰ্ষৰ গঞা ৰাইজৰ উন্নয়নৰ স্বাৰ্থে এই সংকল্পটো পঞ্চায়তীৰাজ ব্যৱস্থাৰ মাধ্যমত আগবঢ়াই লৈ যোৱাৰ কাৰণে আমাক সকলোকে প্ৰেৰণা যোগালে আৰু তেখেতৰ সুযোগ্য উত্তৰাধিকাৰী আমাৰ দেশৰ বলিষ্ঠ প্ৰধানমন্ত্ৰী ভৱিষ্যদৰ্শী প্ৰধানমন্ত্ৰী বিশ্বৰ 200খন দেশৰ 800 কোটি মানুহৰ আটাইতকৈ জনপ্ৰিয় বিশ্ব নেতা হিচাপে আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ পথ অনুসৰণ কৰি আজি গ্ৰামাঞ্চলত থকা ৰাইজ উপযুক্ত মূল্য নাপায় সেইকাৰণে অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই সিদ্ধান্ত ল'লে 1999 ৰাস্তা নিৰ্মাণ কৰিম আৰু সেইকাৰণে 60,000 কোটি টকাৰে প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনা অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ দিনত আৰম্ভ কৰিম আজি গাঁৱলীয়া যিমান পকী ৰাস্তা দেখিছে পেপাজ ব্লক দেখিছে এই সকলোবিলাক সম্ভৱপৰ হৈছে বাজপেয়ী ডাঙৰীয়াৰ সেই গ্ৰাম সড়ক যোজনাৰ অধীনত বা এই গ্ৰাম সড়ক যোজনা যি যোজনা বাজপেয়ী ডাঙৰীয়াই আৰম্ভ কৰিছিল তাৰ ক্ৰিয়ান্বয়নৰ ফলস্বৰূপে শ্ৰদ্ধাৰ ৰাইজ আই মাতৃসকল আমি সকলোৱে জানো যে ভাৰতবৰ্ষত বহু দৰিদ্ৰ লোক বহু দুখীয়া লোক আমাক উপহাৰ দি থৈ গ'ল কংগ্ৰেছ মোদী ডাঙৰীয়া শাসনত অহাৰ পিছত 2014 চনৰ পিছত ভাৰতবৰ্ষৰ 140 কোটি জনতাৰ মাজৰ পৰা 25 কোটি জনতাক 140 কোটি জনতাৰ 25 কোটি জনতাক দুখীয়া জনতাক দৰিদ্ৰ সীমাৰেখাৰ তলত থকা জনতাক দৰিদ্ৰ মুক্ত কৰাত যদি কোনো চৰকাৰ সফল হৈছে সেইখন চৰকাৰ হৈছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বৰ বিজেপি এনডিএ চৰকাৰ আজি চাহ বাগিচাত আমি সকলোৱে জানো কংগ্ৰেছ যেতিয়া শাসনত আছিল কংগ্ৰেছে বছৰত বঢ়াইছিল কেতিয়াবা 5 বছৰৰ মূৰত বঢ়াইছিল 2 টকা 5 টকা 7 টকা 10 টকা স্বাধীনোত্তৰ ভাৰতবৰ্ষৰ অসমৰ ইতিহাসত আমাৰ অৰ্থনীতিৰ বুনিয়াদ 200 বছৰীয়া চাহ উদ্যোগটোৰ যি প্ৰাণস্পন্দন স্বৰূপ যিসকল আমাৰ চাহ বাগিচাৰ কাম কৰে কৰ্মচাৰীয়ে হওক বা শ্ৰমিকেই হওক এই শ্ৰমিকসকলৰ দৰমহা 55-60 বছৰত মাত্ৰ 2016 চনৰ আগলৈ 137 টকা আছে আজি সেই আমাৰ চৰকাৰ অহাৰ পিছত যোৱা প্ৰায় 9টা বছৰত 137 টকাৰ পৰা আমি 250 টকালৈ চাহ বাগিচাত কৰ্মৰত যি আমাৰ বাগিচাৰ কৰ্মচাৰী আছে শ্ৰমিক আছে তেওঁলোকৰ মজুৰি বৃদ্ধি কৰিবলৈ সক্ষম হৈছো অকল চাহ বাগিচাৰ কৰ্মচাৰীৰ মজুৰি বৃদ্ধিয়ে নহয় চাহ বাগিচাৰ ভিতৰে আমি পকী ৰাস্তা নিৰ্মাণ কৰাৰ বাবেও আমি পদক্ষেপ গ্ৰহণ কৰিছো চাহ বাগিচাত কৰ্মৰত আমাৰ যিসকল শ্ৰমিক বন্ধু আছে তেওঁলোকৰ পৰিয়ালৰ ল'ৰা ছোৱালীক আমি 3% থাৰ্ড গ্ৰেড আৰু ফৰ্থ গ্ৰেডত চৰকাৰী চাকৰিত বিশেষভাৱে তেওঁলোকৰ বাবে সংৰক্ষণৰ ব্যৱস্থা আমাৰ চৰকাৰে কৰিবলৈ সক্ষম হৈছে ইয়াৰ লগে লগে সামগ্ৰিকভাৱে
গোটেই ভাৰতবৰ্ষত যদি আমি চাওঁ জগন্নাথ চেণ্টাৰ এইবিলাক কথা আছে, চাহ বাগিচাৰ আৰু বিভিন্ন বিষয় আছে, মেডিকেল চিটৰ পৰা আৰম্ভ কৰি ইঞ্জিনিয়াৰিং কলেজৰ চিটলৈ সমগ্ৰ ভাৰতবৰ্ষত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কি পদক্ষেপ লৈছে গ্ৰামাঞ্চলত থকা ৰাইজৰ বাবে, গাঁৱৰ ৰাইজৰ বাবে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই পূৰ্বৰ আঁচনিৰ নাম সলনি কৰিলে। যে ইন্দিৰা আৱাস যোজনা নামেৰে এখন আঁচনি কংগ্ৰেছৰ দিনত আছে। ইন্দিৰা আৱাস যোজনাৰ নামত মাত্ৰ ৭৫,০০০ টকা কংগ্ৰেছ চৰকাৰে বচা বচা কিছুমান ব্যক্তিক এই আঁচনিৰ সুবিধা প্ৰদান কৰিছে। বচা বচা ব্যক্তি মানে কোন? যিসকল কংগ্ৰেছৰ নেতা নেতাৰ সম্বন্ধীয় বা যিসকল ব্যক্তি যিসকল পৰিয়ালে কংগ্ৰেছৰ নেতা নেতা বা মাজৰ যিসকল দালাল আছিল, মধ্যভোগী আছিল, তেওঁলোকক যদি সন্তুষ্ট কৰিব নোৱাৰে, ১০,০০০ ১৫,০০০ টকা দিব নোৱাৰে, এটা ইন্দিৰা আৱাস যোজনাৰ ঘৰৰ হিতাধিকাৰীৰ তালিকাত এনেকুৱা দুখীয়া পৰিয়ালৰ নাম সোমোৱাটো বহু কষ্টকৰ আছিল। অৰ্থাৎ দালাল ৰাজ চলিছিল সেই সময়ত। যিটো আমাৰ লক্ষ্য আছিল পঞ্চায়তী ৰাজৰ, যে ক্ষমতাৰ বিকেন্দ্ৰীকৰণ হ'ব লাগে। ক্ষমতাৰ বিকেন্দ্ৰীকৰণ কংগ্ৰেছৰ দিনত নহল। কংগ্ৰেছৰ দিনত কি হ'ল? দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ বিকেন্দ্ৰীকৰণ হ'ল। দুৰ্নীতি ভ্ৰষ্টাচাৰ একেবাৰে শিপালৈ বিয়পি গ'ল। একেবাৰে তৃণমূল পৰ্যায়ত এজন সাধাৰণ জিপি ৱাৰ্ড মেম্বাৰেও দুৰ্নীতি কৰা আৰম্ভ কৰিলে। চাৰ্টিফিকেটত চহী কৰি দিব লাগে, কিবা এটা কাম কৰি দিব লাগে, ১০০ টকা ২০০ টকা নিদিলে জিপি মেম্বাৰজনেও চহী কৰি নিদিয়ে। আনকি কংগ্ৰেছৰ দিনত এনেকুৱা পৰিৱেশো আছিল, এনেকুৱা পৰিস্থিতিও আমি দেখিছিলো যে আমাৰ আই মাতৃ বিধৱা মহিলা এগৰাকীয়ে যদি বিধৱা পেঞ্চন পাবলৈ তেওঁৰ হিতাধিকাৰীৰ তালিকাত নাম হ'ব লাগে, তেনেহলে এই বিধৱা আই মাতৃগৰাকীয়েও কংগ্ৰেছৰ কোনো নেতাক ১০০, ২০০, ৫০০ টকা দিয়ে সেই হিতাধিকাৰীৰ তালিকাত নাম হ'বলৈ বাধ্য হৈছে। গতিকে বিধৱা আই মাতৃগৰাকীয়েও যদি এখন আঁচনিৰ নামত কংগ্ৰেছৰ নেতা নেতাক যদি ভেটি দিব লাগে, উপঢৌকন দিব লাগে, মধ্যভোগী দালালক যদি সন্তুষ্ট কৰিব লাগে, তেতিয়াহ'লে কংগ্ৰেছ দলক সেইকাৰণে সকলোৱে কয় কংগ্ৰেছ মানে কৰাপশ্যন আৰু কৰাপশ্যন মানে কংগ্ৰেছ। এয়াই কথা, এয়া প্ৰেক্টিকেল কথা। আমি সূতা কম্বল আঁঠুৱাৰ ৰাজনীতি বাদ দিছো। যিটো কংগ্ৰেছৰ দিনত কেৱল মাত্ৰ এমুঠি বা ৪ মুঠি সূতা, এখন আঁঠুৱা, এখন কম্বলৰ বাবে আই মাতৃসকলৰ মৰ্যাদা হানি কৰিছে। আমি আই মাতৃসকলক বেয়া দৃষ্টিৰে নহয়, কৃপাৰ দৃষ্টিৰে নহয়, আই মাতৃসকলক সন্মান আৰু মৰ্যাদা সহকাৰে যাতে তেওঁলোকে জীয়াই থাকিব পাৰে, তেওঁলোকে যাতে আত্মনিৰ্ভৰ হ'ব পাৰে, তেওঁলোকে যাতে নিজৰ ভৰিত নিজে থিয় দি উপাৰ্জনৰ বাট মুকলি কৰিব পাৰে, তাৰ কাৰণে আমি অৰুণোদয়ৰ নিচিনা আঁচনি আমি গ্ৰহণ কৰিছো। বহুতে কয় ১২৫০ টকা, ১২৫০ টকা কিমান মানুহে পাই আছে? ১২৫০ টকা ৪০ লাখৰ ওপৰ পৰিয়ালে মহিলাই অসমত ১২৫০ টকা পাই আছে। ১২৫০ টকাৰে এটলিষ্ট কোনোবা ঘৰত যদি কোনোবা এগৰাকী তেওঁলোকৰ দেউতা মাৰ যদি প্ৰেছাৰ টেবলেটটো কিনিব লাগে, চুগাৰ টেবলেটটো কিনিব লাগে, এটা গেষ্ট্ৰিকৰ টেবলেট কিনিব লাগে, মাহত যদি এডোখৰ আপেল খাব খোজে, ইত্যাদি ইত্যাদি, যদি লাইটৰ বিলটো দিবলৈ তেওঁলোকৰ কাৰণে কষ্ট হয়, ১২৫০ টকাৰ যোগেদি এটা পৰিয়ালে কিন্তু আৰ্থিক সকাহ পাবলৈ সক্ষম হৈছে। এয়া আমাৰ দয়া নহয়, কৃপা নহয়, এয়া আমাৰ দায়িত্ব। আমাৰ চৰকাৰৰ দুখীয়া ৰাইজৰ প্ৰতি থকা সংবেদনশীলতা আৰু আমাৰ চৰকাৰৰ দুখীয়া ৰাইজৰ প্ৰতি থকা আমাৰ সংকল্প যে আমি ৰাইজখিনিক আগবঢ়াই লৈ যাব লাগিব। আজি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ পিছত আজি PM কিষাণ, প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি, আজি অসমত ২১ লাখ কৃষকে PM কিষাণ লাভ কৰি আছে। ২১ লাখ। যোৱা ২৪ ফেব্ৰুৱাৰীত ১৯ নম্বৰ যিটো কিস্তি দেশৰ কৃষকে লাভ কৰিছে। অসমত প্ৰায় ২২ লাখ কৃষকে ২০০০ টকাকৈ মাহত ৩ বাৰ ৬,০০০ টকা এতিয়ালৈকে আমাৰ ২১ লাখ কৃষকে বছৰি লাভ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ
আমাৰ কৃষক অন্নদাতা কৃষকক যাতে তেওঁলোকৰ উপাৰ্জন বৃদ্ধি হয়, তেওঁলোকক যাতে আৰ্থিকভাৱে সকাহ দিব পাৰোঁ, তেওঁলোকৰ যাতে কাৰোবাৰ গৰুৰ বেমাৰ হ'লে, কাৰোবাৰ কিবা এটা সৰু সা সঁজুলিৰ প্ৰয়োজন হ'লে আমাৰ কৃষকসকলে যাতে কোনো অসুবিধা নাপায়, সেইকাৰণে 6,000 টকাকৈ প্ৰতি বছৰত আমাৰ কৃষকসকলক দিয়াৰ ব্যৱস্থা কৰা হৈছে। আই মাতৃসকল বহি আছে, আপোনালোকে সকলোৱে জানিছে ইতিমধ্যে যে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি, মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি, অৱশ্যে বহুত আই মাতৃয়ে আঁচনিখনৰ নামটো নাজানে। 10,000 টকাটো বুলি ক'লে চবেই জানে, লাখপতি বাইদেউ বুলি ক'লে চবেই জানে। এই 10,000 টকাটো বা লাখপতি বাইদেউৰ যি আমাৰ সংকল্প আছে, তাৰ কাৰণে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰতিগৰাকী অসমৰ চেল্ফ হেল্প গ্ৰুপৰ সদস্যক 10,000 টকাকৈ দিয়াৰ এককালীন সাহায্য দিয়াৰ কাম ইতিমধ্যে আমি যোৱা 1 এপ্ৰিলত বিহালী সমষ্টিত আৰম্ভ কৰিছোঁ। 27,000 আই মাতৃয়ে 10,000 টকাকৈ পাইছে বিহালী সমষ্টি। 27 কোটি টকা আমি দিছোঁ বিহালী সমষ্টিৰ আই মাতৃক, চেল্ফ হেল্প গ্ৰুপৰ সদস্য। এতিয়া যোগেন্দ্ৰ পাল আৰু ধৰ্মেন্দ্ৰ কোঁৱৰ ডাঙৰীয়াৰ পাল। ক'ত গ'ল ধৰ্মেন্দ্ৰ কোঁৱৰ? এতিয়া ধৰ্মেন্দ্ৰ দাই যেতিয়া ক'ব যে মোৰ সমষ্টিত আপোনালোকে পূজাৰ আগতে আই মাতৃসকলক 10,000 টকাটো দি দিয়ক, বোলে নহয় তেওঁলোকে ভাবে পূজাৰ আগত পইচাটো দিলে চাদৰ মেখেলা কাপোৰ চাপোৰ কিনি গোটেই পইচাটো একেবাৰে শেষ কৰি দিব, পূজাৰ পিছত দিয়ক। ধৰ্মেন্দ্ৰ, গতিকে আপুনি যদি ভাবে যে এতিয়াই পইচাটো দিব খোজে ইলেকশ্যনৰ পিছতে 10,000 টকাকৈ আপোনাৰ কিমান আছে সমষ্টিত? নহয় এই আমাৰ মহিলা উদ্যমিতা 10,000 টকা একাধিকাৰী কিমান আপোনাৰ সমষ্টি? 28,000 28,000 আমাৰ আই মাতৃ মহিলাই এওঁ যোনদিনাই ক'ব মুখ্যমন্ত্ৰী ধৰ্মেন্দ্ৰ কোঁৱৰে, গতিকে সোণাৰী সমষ্টিত সিদিনাই 28,000 মহিলাক 28 কোটি টকা মুখ্যমন্ত্ৰী মহোদয় বেংকত জমা কৰি ৰাখিছে। যিদিনাই ক'ব আপোনালোকক পূজাৰ আগত লাগে নহয় পূজাৰ পিছত লাগে, যিদিনাই ক'ব মুখ্যমন্ত্ৰী সিদিনাই পইচা দিব। যোগেন কাই কিমান? 27,000 আচ্ছা, যোগেন কাইও 28,000 পাব। এতিয়া যোগেন কাই আৰু এওঁলোকৰ দুজনৰ মাজত মিলা প্ৰীতি অকণমান বেছিকৈ পঢ়াব লগা হৈছে, কাৰণ এওঁৰ সমষ্টি তাত তেওঁৰ তাতে গৈছে, তেওঁৰ সমষ্টি এওঁৰ তাতে আহিছে। গতিকে ফুলনি মানে বাগিচা, বাগিচা মানে ফুলনি, হয় নে নহয়? ফুলনি মানে বাগিচা, বাগিচা মানে ফুলনি। এতিয়া এওঁলোকৰ দুজন বিধায়ক হৈছে কিছুমান অঞ্চলত, যোগেন মোহন বিধায়ক আৰু ধৰ্মেশ্বৰ কোঁৱৰ বিধায়ক। ইয়াতকৈ আনন্দৰ কথা আৰু কি হ'ব পাৰে? গতিকে দুজনকৈ বিধায়ক পাইছে। গতিকে যোগেন কাইৰ সমষ্টিটো আমি 28,000 মহিলা, যোগেন কাই যদি কয় পূজাৰ আগত দিব লাগে, পূজাৰ আগত দিম, বোলে নহয় পূজাৰ পিছত দিব লাগে, মুখ্যমন্ত্ৰী মহোদয়ক কৈ দিলে হ'ল। মুখ্যমন্ত্ৰী মহোদয়ে সিদিনাই 28 কোটি টকা 28,000 মহিলাৰ বাবে 10,000 টকাকৈ দিয়াৰ ব্যৱস্থা কৰিব। এনেকুৱা ধৰণে আজি গ্ৰামাঞ্চলত এখন আঁচনি আমি ৰূপায়ণৰ সিদ্ধান্ত লৈছোঁ। আজি আমি সংকল্প পত্ৰ প্ৰকাশ কৰিছোঁ। আমি কৈছোঁ প্ৰতিটো বিধানসভা সমষ্টিত 5,000 ডেকা যুৱক যুৱতী যিয়ে হাতত কৰ্ম সংস্থাপন নাই, প্ৰতিটো সমষ্টিৰ 5,000 ডেকা যুৱক যুৱতীক আমি 2 লাখকৈ টকা দিম, আৰু সেই 2 লাখ টকাৰে তেওঁলোকে আত্মসংস্থাপনৰ পথ বাছি ল'ব পাৰিব। যিকোনো কাম 2-4জন লগ হৈ 10 লাখ টকা যদি 5জন যুৱক যুৱতীয়ে লগ হৈ কিবা এটা আৰম্ভ কৰিব খোজে, উৎপাদনমুখী চিন্তাৰে যদি কিবা এটা উৎপাদনী গোট এটা আৰম্ভ কৰিব বিচাৰে, একেলগে 5জনে লগ হৈ তেওঁলোকে কৰ্ম সংস্থাপন বিচাৰি হাইৰাণ হ'ব নালাগে, তেওঁলোকে আত্মসংস্থাপনৰ জৰিয়তে আমাৰ অৰ্থনীতিকো মজবুত কৰিব পাৰে, আৰু লগে লগে তেওঁলোকেও নিজৰ ভৰিত নিজে থিয় দিব পৰা আত্মনিৰ্ভৰশীল যুৱক যুৱতী হিচাপে অনাগত দিনত কাম কৰাৰ সুযোগ পাব পাৰে। এনেধৰণে আমাৰ হায়াৰ ছেকেণ্ডেৰী পঢ়ি থকা, আমাৰ ডিগ্ৰী পঢ়ি থকা, মাষ্টাৰ ডিগ্ৰী পঢ়ি থকা চৰকাৰী কলেজত যিসকল আমাৰ ভনীয়ে পঢ়ি আছে, তেওঁলোকক আমি ইতিমধ্যে ঘোষণা কৰিছোঁ, ইতিমধ্যে পইচা পোৱা আৰম্ভ কৰিছে যে হায়াৰ ছেকেণ্ডেৰী পঢ়ি থকাসকলে 1250 টকা, ডিগ্ৰী পঢ়ি থকাসকলে 1500 টকা,
আৰু মাষ্টাৰ ডিগ্ৰী পঢ়ি থকা আমাৰ ভনীসকলে 2500 টকাকৈ প্ৰতি মাহত লাভ কৰাৰ বাবে ইতিমধ্যে আঁচনি কাৰ্যকৰী কৰা হৈছে। কেৱল আঁচনিৰ জৰিয়তে কাৰোবাক কিবা কৰিছে এনেকুৱা নহয়, আৰু ইয়াত সকলো জাতি জনগোষ্ঠী সকলো সম্প্ৰদায় সমানে সুবিধা পাইছে। আজি অসমত ৰেচন কাৰ্ড 58 লাখৰ ওপৰ পৰিয়ালৰ ৰেচন কাৰ্ড আছে। ৰেচন কাৰ্ডৰ জৰিয়তে আপোনালোকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা কোভিড কালত আৰম্ভ কৰা প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ জৰিয়তে 5 কেজিকৈ গাই প্ৰতি এজন ব্যক্তি এটা পৰিয়ালৰ চাউল পাই আছে। আপোনালোকে এবাৰ আন্দাজ লগাব পাৰে 80 কোটি মানুহক 5 কেজিকৈ চাউল দিব লাগিলে কিমান কোটি কেজি চাউল লাগিব। আৰু চাউল কিয় দিয়া হৈছে যে আমাৰ যাতে কোনো ব্যক্তি কোনো দুখীয়া পৰিয়ালে ভোকত যাতে প্ৰাণ ত্যাগ কৰিব লগা নহয়, ভোকত যাতে কোনো মৰিব লগা নহয়, তাৰ কাৰণে বিনামূলীয়া প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা আমি হাতত লৈছো। যেটো আমি কৈছো দীনদয়াল উপাধ্যায় ডাঙৰীয়াৰ অন্তোদয়, দুখীয়া পৰিয়ালটোক আমি অন্নমুঠি যোগান ধৰিব লাগে। এইফালে আমি বাসস্থানৰ কথা কৈছো, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ জৰিয়তে বাসস্থান। এইফালে আমাৰ এই আঁচনিৰ জৰিয়তে আমি খাদ্য সুৰক্ষা নিশ্চিত কৰিছো। এইফালে আমি গাঁৱে গাঁৱে লাহে চিন্তা কৰিছো যে আমি বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থাও আমি গ্ৰাম্যাঞ্চলত বা চহৰ অঞ্চলত বাস কৰা লোকসকলৰ বাবে আৰম্ভ কৰিছো। বিশুদ্ধ খোৱা পানী আমাক লাগিব। আজি আমি দেখিছো আৰ্ছেনিকযুক্ত ফ্লৰাইডযুক্ত পানী খাই গাঁৱে গাঁৱে বহু মানুহ কেঞ্চাৰৰ পৰা আৰম্ভ কৰি কিডনীলৈকে বিভিন্ন বেমাৰত তেওঁলোক আক্ৰান্ত হৈছে, যাৰ পৰিণাম স্বৰূপে তেওঁলোকে বছৰটোত যিখিনি উপাৰ্জন কৰে, যিখিনি তেওঁলোকৰ পৰিয়ালৰ সম্পত্তি থাকে, কেঞ্চাৰ বেমাৰৰ ট্ৰিটমেণ্টে হওক, কিডনী ট্ৰিটমেণ্টে হওক, লিভাৰৰ ট্ৰিটমেণ্টে হওক, দুৰাৰোগ্য অন্য বেমাৰৰ ট্ৰিটমেণ্টত সা সম্পত্তি সকলো বন্ধকত থৈ সকলো বিক্ৰী কৰি ট্ৰিটমেণ্ট কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হয়। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই চিন্তা কৰিলে যে এই দুখীয়া লোকসকলক বেমাৰৰ ট্ৰিটমেণ্টৰ কাৰণে চৰকাৰে কি কৰিব পাৰে। চৰকাৰে চিন্তা কৰি এখন সুন্দৰ অভিলাষী আঁচনি আনিলে। আমিতো প্ৰাৰ্থনা কৰিম কাৰো মানুহৰ ঘৰত এনেকুৱা বেমাৰ নাহক, কোনো মানুহে এই আঁচনিখনৰ লাভ নলওক, লাভ ল'বলৈ সুযোগ নাপাওঁ। আৰু সেইখন আঁচনিখন হৈছে প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত। প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰতৰ জৰিয়তে 5 লাখ টকালৈকে চিকিৎসা সাহায্য বিনামূলীয়াকৈ কৰি দিয়াৰ ব্যৱস্থা নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সমগ্ৰ ভাৰতবৰ্ষত আৰম্ভ কৰিলে। এখনৰ পেছত এখন আঁচনিৰে আমি আমাৰ গ্ৰাম্য দুখীয়া পিছপৰা শ্ৰেণীৰ লোকসকলক আমি উন্নয়নৰ দুৰন্ত গতিৰে আগবঢ়াই লৈ যোৱাৰ কাৰণে চেষ্টা কৰিছো। শ্ৰদ্ধা ৰাইজ, আই মাতৃসকল, বহুত দীঘলীয়া বক্তব্যৰ প্ৰয়োজন নাই। মই অসমৰ চুকে কোণে ঘূৰি আছো, মাতটো অলপ ভাঙি আছে। দক্ষিণ অসম, উত্তৰ অসম, উজনি অসম, নামনি অসম চাৰিওফালে ঘূৰিছো এই পঞ্চায়ত নিৰ্বাচন। আৰু ইয়াৰ আগতে মই এটা কথা ক'ব বিচাৰো, 2006 চনত বীণাৰাণী ভূমিজে এতিয়া আমাৰ প্ৰয়াত আমাৰ দলৰ কাৰ্যকৰ্তা বীণাৰাণী ভূমিজ যেতিয়া ইলেকশ্যন খেলিছিল, তেওঁৰ ইলেকশ্যনৰ কেম্পেইনৰ কাৰণেও মই এই সোণাৰী সমষ্টিত এই সমষ্টিলৈ আহিছিল 2006 চনত। আজিৰ পৰা 17 বছৰ আগৰ কথা কৈছো। আৰু 2009ত কামাখ্যাত আছা যেতিয়া লোকসভাৰ MP খেলিছিলে, তেতিয়াও মই এই অঞ্চলত আহিছো, ইয়াতো কেম্পেইন কৰিছো। গতিকে মোৰ এই অঞ্চলৰ লগত সম্পৰ্ক কিবা আজি নতুনকৈ মই আহিছো এনেকুৱা নহয়। হয়তো বহুত মানুহ পৰিয়াল ডাঙৰ হ'ল, ৰাইজো আমাৰ সমৰ্থন বৃদ্ধি হ'ল, সেইকাৰণে বহুত মানুহৰ হয়তো লগত প্ৰত্যক্ষ চিনাকি সম্পৰ্ক এনেকুৱা কম আছিল, কিন্তু অঞ্চলটোৰ লগত সম্পৰ্ক বা চিনাকি মোৰ পুৰণি। গতিকে সেই হেতুকে মই আপোনালোকক ক'ব বিচাৰিছো, এই পঞ্চায়ত নিৰ্বাচনটো আমি NDA হিচাপে বিজেপি অগপ মিলি এই নিৰ্বাচনত অৱতীৰ্ণ হৈছো। কৰবাত সন্মিলিত গণশক্তি আমাৰ লগত আছে, NDA শক্তিৰ লগত। কৰবাত বাবা আছং যৌথ ঐক্য মঞ্চ, সংগ্ৰামী মঞ্চ আমাৰ লগত আছে। গতিকে একেলগে NDA হিচাপে মই অকণমান আগতে কৈছো যে আমাৰ প্ৰাৰ্থীসকলৰ মাজত কোনোবা বিজেপি, কোনোবা AGP আছে, কোনোবাখন বেলতত
পদুম ফুল দেখা পাব আৰু কোনোবা দুই এখন বেলেগত হয়তো হাতীৰ ছবি দেখা পাব। আপোনালোক বিচলিত নহ'ব। যদি পদুম ফুল নাই, হাতীৰ ছবি আছে, হাতীৰ ছবিত আপোনালোকে ভোটটো দিব। আৰু যদি হাতী দেখা নাপায়, এজিপিৰ যিসকল সমৰ্থক কাৰ্যকৰ্তা আছে, হাতী দেখা নাপালে পদুম ফুলত আপোনালোকে ভোটটো দিব। কোনো কনফিউজ নাই, পুৰা ক্লিয়াৰ, টোটেল ক্লিয়াৰ যে হাতী নহ'লে পদুম, পদুম নহ'লে হাতী। হাতী আৰু পদুম মানে ফুলনি আৰু বাগিচাৰ নিচিনা। হাতী মানে পদুম, পদুম মানে হাতী। গতিকে একেলগে আমি নিৰ্বাচনত তৃণমূল পৰ্যায়ত অতুল বৰা ডাঙৰীয়া হওক, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হওক, আমাৰ স্থানীয় নেতাসকল হওক, একেলগে আমি এই মিত্ৰতাৰে এই পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ। আমাৰ লক্ষ্য সেৱাৰ লক্ষ্য, শাসনৰ লক্ষ্য নহয়। আমি যাতে আপোনালোকৰ মাজৰ পৰা একোজন সৎ জনপ্ৰতিনিধি নিৰ্বাচিত কৰি যাতে ৰাইজৰ 24 ঘণ্টাই ৰাইজৰ দুখে সুখে যাতে থাকিব পাৰে, তাৰ কাৰণে আমি চিন্তা কৰি এই নিৰ্বাচনত আমি অৱতীৰ্ণ হৈছোঁ। ৰাইজৰ মাজত আমি যদি সকলোৱে নিৰ্বাচিত হোৱাৰ পিছত কাম কৰি থাকোঁ, ৰাইজে আমাক মৰম কৰিব। আৰু যদি বেয়া কাম কৰোঁ, তেনেহ'লে ৰাইজে আমাক পাহৰি যাব বা আমাৰ বিৰুদ্ধে তেওঁলোকে কথা কোৱা আৰম্ভ কৰিব। সন্মুখত বিধানসভাৰ নিৰ্বাচন, এই বিধানসভা নিৰ্বাচনত আমি NDA হিচাপে নিৰ্বাচন খেলিম। ইয়াতো কোনো ধৰণৰ দ্বিমত নাই, কোনো সিদ্ধান্তৰ পৰিৱৰ্তন নহয়। 26 চনতো আমি NDA হিচাপে বিধানসভা নিৰ্বাচনত আমি অৱতীৰ্ণ হ'ম। গতিকে পঞ্চায়ত নিৰ্বাচনটো আমাৰ কাৰণে বহুতে কৈছে, সাংবাদিকেও সোধে যে এতিয়া কোৱাৰ্টাৰ ফাইনেল নে ছেমি ফাইনেল। ভাৰতীয় জনতা পাৰ্টিৰ কাৰণে প্ৰতিটো নিৰ্বাচন ফাইনেল নিৰ্বাচন। আমাৰ কোৱাৰ্টাৰ নিৰ্বাচন ফাইনেলো নহয়, ছেমি ফাইনেলো নহয়। প্ৰতিটো নিৰ্বাচন আমাৰ কাৰণে ফাইনেল। পাৰ্লামেণ্টত যিমান শক্তিৰে আমি ইলেকশ্যনত নামিছিলোঁ, পঞ্চায়ত নিৰ্বাচনতো আমি সম শক্তিৰে এই নিৰ্বাচনত আমি নামি পৰিছোঁ। গতিকে আমাৰ কাৰ্যকৰ্তা, আমাৰ সমৰ্থক, আমাৰ শুভাকাংক্ষী, আমাৰ NDA দলৰ কাৰ্যকৰ্তা, সমৰ্থক, শুভাকাংক্ষী সকলোৱে মিলি ৰাইজৰ আশীৰ্বাদ আমি বিচাৰি আমি আপোনালোকৰ পদূলিয়ে পদূলিয়ে যাম। কাইলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মন কী বাত অনুষ্ঠান, 101 সংখ্যক মন কী বাত অনুষ্ঠান, ৰাতিপুৱা 11 বজাত মন কী বাত অনুষ্ঠান আৰম্ভ হ'ব। মই সকলোকে 11 বজাৰ আগতে নিজৰ বুথত মন কী বাত অনুষ্ঠান আয়োজন কৰি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যি আমি সকলোৱে তেখেতৰ নেতৃত্ব, তেখেত আমাৰ সাহস, তেখেত আমাৰ প্ৰেৰণা, গতিকে তেখেতৰ শ্ৰীমুখৰ পৰা মন কী বাত শুনাৰ পিছত আমিও বহু নজনা কথা শিকিবলৈ সুযোগ পাওঁ, নজনা কথা জানিবলৈ সুযোগ পাওঁ। গতিকে মন কী বাত কাৰ্যসূচী কাইলৈ নিশ্চিত ৰূপত প্ৰতিটো বুথত আপোনালোকে আৰম্ভ কৰিব। গতিকে মই বহুত আৰু দীঘলীয়া বক্তব্য নাৰাখোঁ। আমি সকলোৱে ভাৰতীয় জনতা পাৰ্টি, NDA বা অগপ বিজেপিয়ে মিলি আপোনালোকৰ সেৱাৰ কাৰণে 24 ঘণ্টা আমি কাম কৰাৰ কাৰণে আমি সংকল্প লৈ এই পঞ্চায়ত নিৰ্বাচনত